পাছত তোৰ কথা ফলিয়াই নে নফলিয়াই? ফলিয়াই কেতিয়াবা মানে চিপছৰ ঠাইত মিঠা পান আনে। হ'ব, মোৰ আঙুলি এটা ধৰ, কিন্তু খবৰদাৰ য়েছটোহে ধৰিবি। ঠিক আছে। হেৰি কি সুধিলে ইমান দেৰি হ'ল যে? কি সুধিলে গম নাপাওঁ আৰু যি সুধিছে মুঠতে চব এফালৰ পৰা কৈ গৈছোঁ। মোৰ মুঠতে চকুৱে কাণে নাকে মুখে ধোঁৱা ওলাই গৈছে। মোৰ লগতে ব'লক, মই আপোনাক নমাই থৈ যাম। অৱশ্যে যদিহে আপুনি মোৰ লগত যাবলৈ বেয়া নাপায়। হাৰা মই কি কওঁ, দুইটা বাচ্চা ল'ৰা ছোৱালী নহয় নহয়, দুইটা মেচিয়ৰ। আৰু এটা কথা, এনেকৈ দুই ওলাই যোৱাটো অপৰাধ হ'ব নোৱাৰেতো। তথাপিও দেখিবলৈ বেয়া হয়। মানুহে দেখিলে কি বুলি ভাবিব কওকচোন? মানুহৰ কথা বাদ দিয়াহে। ককাইক ভনীয়েকে হাল ৰাস্তা দি গৈ থাকিলে চিনি নোপোৱা মানুহেও বহুত কিবা কিবি ভাবে। গতিকে ভবাৰ কথা ভাবি তুমি নিজৰ মাথাটো গৰম কৰাৰ কোনো যুক্তি নাই। হাৰা বুজিছা, এই নন্দিতা মাষ্টৰণী ডাইৰেক্টৰে সি আৰু মাথা গৰম কৰি দিছে। কোনোবা আহিছে নেকি? আহিছে মানে এটা মস্ত অভদ্ৰ। মোক যি ধৰণেহে দম দি কথা কৈছে, কলিতাইও আহি কমপ্লেইন কৰিছে। তাৰ ঘৰত বোলে সোমাই গৈ দম চম দি এইবিলাক কিবা চাহ বিস্কুট খাই আহিছে। এনেকুৱা সন্ত্ৰাস কৰিছে নে? হেৰি আপুনি কি চাই আছে? মাষ্টৰনীক কথাটো কওক। এনেকুৱা মানুহক ভাড়া ঘৰলৈ আহিবই দিব নালাগে। মই তেখেতক কথাষাৰ কৈছো, কিন্তু ই হাৰামজাদাই তেখেতৰ কথা কিমান দূৰ শুনিব সন্দেহ আছে বুজিছা। আৰু নবৌয়েকৰ কথা যি ধৰণেহে কৈছে। কিবা বেয়া দেখিছে চাগে, সেইকাৰণে কৈছে। বেয়া দেখি কোৱা নাই। তাৰ মতে নবৌয়েকে ককায়েকক খালে, মানে বুজিছাই নহয়, ককায়েকক মাৰি পেলালে বুলি কৈছে। সেইবাবে নবৌয়েক বেয়া। আৰু সি বেটা এনেই অহা নাই, পইচা বিচাৰি আহিছে। তাৰ মতে ককায়েকৰ লগত বিয়া হৈছে যেতিয়া মাষ্টৰনীয়ে উপাৰ্জন কৰা সকলো ধনৰ ওপৰত তাৰ অধিকাৰ আছে। ল'ৰা ছোৱালী নাই যেতিয়া সকলোবিলাক তাৰেই আৰু। হাৰা আৰু কি কি যে বেয়া শব্দ ব্যৱহাৰ কৰিছে। তাৰমানে মাষ্টৰনীয়ে শহুৰেকৰ ঘৰৰ পৰা ভাল ব্যৱহাৰ নেপায়। গিৰিয়েক ঢুকুৱা বোৱাৰীবোৰক খুব কম মানুহে ভাল ব্যৱহাৰ কৰে। হ'লেও মই নন্দিতাৰ লগত কথা পাতিব লাগিব বুজিছে। মাষ্টৰনী মানুহ, কিবা এটা বেয়া হ'লে বেয়া লাগিব দিয়কচোন। ইয়াৰ কি হ'ল হয়নে? সন্ধিয়াই লাগিবৰ হ'ল দেখোন। তাকেতো ইমান দেৰি কৰিছে। চাওঁ ফোনটো দিয়কচোন। অলপ সময়ৰ পিছতে সন্ধিয়া হ'ব। সন্ধিয়া নামিবৰ হ'ল। আজি বহুত দিনৰ মূৰত এনেকৈ বহিছোঁ। যাওঁগৈ বলক। ATMৰ পৰা পইচা উলিয়াবলৈ আহি ইয়াত আহি বহিলোহি। আন্ধাৰেই হ'ব এতিয়া। আন্ধাৰলৈ আপোনাৰ ভয় লাগে নেকি? আগতে নালাগিছিল, আজিকালি লাগে। কাৰণ যি আন্ধাৰক মই আগতে উপভোগ কৰিছিলোঁ, আজিকালি সেই আন্ধাৰে মোক বিষাক্ত পোকৰ দৰে খুলি খুলি খাবলৈ লয়। আপোনাৰ কথাৰ অৰ্থ মই বুজি পাইছোঁ। আপোনাক কথা এটা খুলি ক'ব পাৰোঁনে? আপুনি কি ক'ব বিচাৰিছে মই বুজি পাইছোঁ। তেনেহ'লে নুবুজাৰ দৰে কৰিছে কিয়? মোৰ সন্মুখত কেইবাডালো লক্ষ্মণ ৰেখা অঁকা আছে, যাক লংঘন কৰাৰ সাহস মোৰ একেবাৰে নাই। কিয় নোৱাৰিবা? ভাঙি পেলোৱা সেই লক্ষ্মণ ৰেখাকেইডাল, সেইকেইডালে তোমাক একো নিদিয়ে। সেইকেইডালে তোমাক দুখৰ বাহিৰে আন একোকে নিদিয়ে। নহ'লে তুমি ভয় কৰা সেই আন্ধাৰবোৰে তোমাক খুলি খুলি খাব। মই আপোনাক তুমি বুলি কৈ পেলালো। মই যি কৈছোঁ
নিশ্চয় বুজিছা আমি দুয়ো মিলি আমাৰ আন্ধাৰবোৰ পোহৰ কৰি তুলিব নোৱাৰোনে কিবা এটা কওক সমাজে জানো স্বীকাৰ কৰিব কিয় নকৰিব আমাক দুয়োকে অলপ পোহৰৰ প্ৰয়োজন কিন্তু পূজাই জানো বুজিব তাইতো আমাৰ আন্ধাৰ পোহৰৰ কথা একোৱে বুজি নাপায় অৱশ্যে তাইৰ বয়সো হোৱা নাই তাই জানো আমাৰ সম্বন্ধক স্বীকাৰ কৰিব বুজালে নিশ্চয় স্বীকাৰ কৰিব তাই আপোনাক বহুত ভাল পায় সেই ভালপোৱাৰ আৰু সম্বন্ধৰ মাজত বহুত প্ৰভেদ আছে পূজাই এই সম্বন্ধক ভাল নাপাবও পাৰে গতিকে পূজাৰ মনত দুখ দি কোনো সিদ্ধান্ত নল'ব আমাৰ পোহৰৰ বাবে তাইৰ পোহৰবোৰ শেষ কৰি দিয়াৰ অধিকাৰ আমাৰ নাই যাওঁগৈ বলক পূজাক মই বুজাম মই কথা পাতিম আপুনি মাত্ৰ বলক এবাৰ তুমি বুলি ক'লেই যেতিয়া আকৌ আপুনি বুলি নক'লেও হ'ব বলক আৰে তই কেতিয়া আহিলি সেই ৰাতিপুৱাই গলি ইণ্টাৰভিউ এতিয়াহে শেষ হৈছে নে ফোন এটাতো কমচে কম কৰিব পাৰ মোৰ আকৌ ফোন কৰিবলৈ দিগদাৰ সেইখিনি সময়ত যদি তই ইণ্টাৰভিউত বহি থাক ইমান দেৰি ইণ্টাৰভিউ হৈছে আচ্ছা তাৰ মানে কেণ্ডিডেট বহুত আছিল সহজ কথা এইবোৰ চাকৰিৰ যিটোৱে টনা আজোৰা চলিছে ভাগ্য ভাল বিহাৰ বেংগলৰ পৰা কোনো অহা নাই নে তাৰ পৰাও কেণ্ডিডেট আহিছে ক'ব নোৱাৰি বাৰু এইলা বাদ দে ইণ্টাৰভিউ কেনে হ'ল সেইটো কওঁ আৰে কি হ'ল এনেকৈ মুখলৈ চাই আছ যে ইণ্টাৰভিউ দিলি নে নাই দিলো কেনেকুৱা হ'ল নুসুধিবা বহুত বেয়া হৈছে বহুত বেয়া তাৰমানে তই এটাও প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলি নেকি 20টামান প্ৰশ্ন কৰিছিল তাৰে 5টামান যেনে তেনে দিছো আৰু বাকী নোৱাৰিলো বুলিয়ে ক'ব পাৰি কেইটামান জানিছিলো কিন্তু মুখৰ পৰা ওলাই নাহিলে আচ্ছা তাৰমানে বৰ ভাল নহ'ল বৰ ভাল মানে বহুত বেয়া লগত যিবোৰে দিছে চবৰে ভাল হৈছে চবে হাঁহি মুখে ওলাই আহিছে মোৰহে আৰু মাত বোল চব বন্ধ চে বৰ বেয়া কথা হ'ল এইটোৱে তোৰ শেষ ভৰসা আছিল দত্ত আছিল নে নাই আছিল তেওঁ মোক একো সোধা নাই বেলেগ এজনেহে চব প্ৰশ্ন সুধিছে আৰু এই দত্ত বোলাটোৰ চাকৰি দিব পৰা ক্ষমতাই নাই এনেই লাগি থাকিলো সব কেণ্ডিডেটে নিজৰ নিজৰ মানুহ ফিটিং কৰি ৰাখিছে আমিহে আৰু দত্ত বোলাটোৰ আশাত থাকোতেই গ'ল তই ইমান দেৰি ক'ত গৈছিলি কি কৰিম ঘৰলৈ ইমান সোনকালে আহি ভাবিছিলো মৰিয়ে থাকো ক'ৰবাত নাই পিছত ভাবিলো মৰি থাকিম পিছত মুখে চবেই হাও দিব ঐ তই পাগলা হৈছে নেকি পাগলা হোৱা নাই কাৰণে যেনে তেনে এখন হাৰ্ডৱেৰ দোকানত নিজৰ এটা চাকৰি ঠিক কৰি থৈ আহিছো হ'ব চিমেণ্ট উঠাম ৰড উঠাম মুঠতে কিবা এটা কৰি খাবতো লাগিব আৰু এটা কথা এই দত্তই বোলে মোক কালি ৰাতিপুৱা মাতি পঠাইছে তই কোৱা নাই কিয় আগতে তাৰ মানে হ'ব ইমান উল্লাসিত হ'ব নালাগে তাৰ মানে বুলি একো কথা নাই মুঠতে দত্তৰ চাকৰি দিব পৰা ক্ষমতা নাই তাৰ মানে ইয়াৰ ইণ্টাৰভিউ বেয়া হ'ল তেতিয়াহ'লে দত্তই ইয়াক লগ পাবলৈ কিয় মাতিছে চৰি তৰি ক'ব আং বাং কিবা কিবি ব্লা ব্লা ক'ব চাগে নহ'লে ব্যৱসায়ৰ ওপৰত এটা লম্বা লেকচাৰো দি দিব পাৰে অসমীয়া ল'ৰাই ব্যৱসায় নকৰে বুলি তিৰ্যক মন্তব্যও আগবঢ়াব পাৰে মুঠতে এটা কথাই গম পালোঁ মৰেল অফ দ্য ষ্টৰী যে এই দত্ত বোলাজনৰ দ্বাৰা একোডালেই নহ'ল হ'ব দে নিজে যদি তেনেকুৱা কাম কৰিবলৈ লাজ নাপাওঁ
কৰ, একো কথা নাই। তেনেকুৱা কাম কৰি কত মানুহ বিলিয়নাৰ ট্ৰিলিয়নাৰ হৈ গৈছে। তথাপিও সিহঁতৰ এটা চৰকাৰী চাকৰি আছে। সমাজত বিয়াৰ বজাৰত সিহঁতৰ এটা দাম আছে। ভাড়াঘৰ আগবঢ়াইছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, গুড নাইট এডভান্স এক্টিভ প্লাছ, হৰলিক্স, নিহাৰ জেচমিন, হিমালয়ান নিম ফেচ ৱাছ, পাৰ্লে হাইড এণ্ড সি, महिंद्रा ब्लेजो BS4, फ्यूएल स्मार्ट CRDE का फायदा गारंटी के साथ, एयरटेल पोस्टपेड प्रॉमिस आरु काला हिट। বৰ বেয়া কথা হ'ল। এইটোৱেতো শেষ ভৰসা আছিল। কাকতি, অ কাকতি, অ আপুনি ইয়াতে বহি আছে। মই ৰাতিপুৱাৰ পৰা চিপিয়াই আছো বুজিছেনে। নাই আহিবই নোৱাৰো, এওঁৰ লেঠাবোৰ শেষেই হৈ নাহে। অসহ্য লাগিছে আৰু বুজিছে। আমাৰ যে ল'ৰা ছোৱালী নাই, অনবৰতে মোৰ গাত দুখ দি থাকে। মোৰ দুখৰ কাৰণেহে বোলে ল'ৰা ছোৱালী হোৱা নাই। ইফালে ডাক্তৰৰ মতে তেওঁৰ ঢেৰ কিবা কিবি খেলি মেলি, কিবা কৰিবলৈ গ'লে তেওঁৰ জীৱনলৈ সংশয় নামি আহিব। সেইকাৰণে নিজে সকলো দুখ আৰু গাত পাতি লৈছো। বোলো যেনেকৈয়ে নহওক সংসাৰখন চলি থাকক। কি হ'ল কাকতি, মৌনবোৰত ধাৰণ কৰি আছে যে, কথাটো কি? নাই নাই, শুনি আছো। শুনি আছো মানে শুনি থাকিলে নহ'ব নহয়, কিবা এটা কওক আকৌ। এয়া দেখিছানে বাৰু, মই ঢপলিয়াই আহিছো কি কাৰণে, মানে আপোনাক ক'ব লাগে কি আৰু কৈ আছো কি। হেৰি নহয়, মোনৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল? চাকৰিটো পোৱাটো খাটাং নে? একাষাৰে ক'বলৈ যদি লওঁ তেতিয়াহ'লে ইণ্টাৰভিউ বৰ ভাল হোৱা নাই। চাকৰি পোৱাৰ আশা নাই। কি ইমান বেয়া হ'লনে? মই কোৱা নাছিলো জানো, ইণ্টাৰভিউ দি চাকৰি সি ল'ব নোৱাৰে, সেইখিনি কেপাচিটি তাৰ নাই।
তথাপি মোনে কিন্তু কষ্ট কৰিছিলে দেই। হেৰি বৰাদেউ, অকল কষ্ট কৰিলেই চাকৰি পোৱা নাযায়। পাৰ্চনেলিটি, কনফিডেন্স, বোল্ডনেছ, বহুত কিবা কিবিৰ দৰকাৰ। ঠকহে, কৰ্মচাৰীৰ চাকৰিহে। অফিচৰ কৰ্মচাৰীৰ সেইবোৰ গুণ আছেহে যেনিবা। হেৰি, মই আমাৰ দিনৰ কৰ্মচাৰীৰ কথা কোৱা নাইহে। বৰ্তমানৰ বোৰৰো দেখিছো নহয়, ভালকে ইংৰাজী নোট এটাকে লিখিব নাজানে। ভুল শব্দটো হচৌকাৰ হ'ব নে দীঘৌকাৰ হ'ব সেইটোকেই নাজানে। কথা কি চাবা। বুজিছে কাকতি, আমি কেতিয়াবা সেই তামোল এখন খায়েই 2-4টা কাম কৰি দিওঁ। বাকীবোৰে 1500 টকা নহ'লে মূৰেই নেদাঙে। নিজৰ অফিচতে দেখিছো নহয়, লুটি পুটি খাই শেষ কৰিছে। বুজিছে? তথাপিতো সিহঁতৰ এটা চৰকাৰী চাকৰি আছে। সমাজত, বিয়াৰ বজাৰত সিহঁতৰ এটা দাম আছে। মোনৰতো একোৱেই নাই। তাকে মনটো বেয়া। কাকতি, আপুনি মনটো বেয়া কৰি নাথাকিব। মোনে কি কৰিব কওকচোন? তাক কিন্তু আপুনি উৎসাহ দিব দেই। সি নিজে হাৰ্ডৱেৰ দোকান এখন ঠিক কৰি থৈ আহিছে। তাতে বোলে সি চাকৰি কৰিব। মই বোলো কৰক, ইয়াৰ পিছত আৰু মই চিন্তা নকৰোঁ যেন নাই। হেৰি নহয় বৰাদেউ, হেৰি অকণমান দিব পৰা যায় নেকি? নেলাগে দিয়ক, দুখত এইবোৰ বস্তুৱে অপকাৰ কৰে। মোৰো মনটো বৰ ভাল নহয় বুজিছে। ভগৱানে কাকো সম্পূৰ্ণকে সুখ বোলা বস্তুটো নিদিলেই নেকি। সকলোতে কিবা এটা গাঁঠি লগাই থয় বুজিছে। বাৰু দুখ নকৰিব, মই আহোঁ দিয়ক। যাওক। মনে মনে থাকা। মোৰ একো বেমাৰ হোৱা নাই আৰু মই নমৰোঁ। মই জীয়াই থাকিম নন্দিতা হৈ। এইখিনি লোৱা আৰু কালিলৈ যাবাগৈ। মালিকেও তোমাৰ পৰা বৰ অশান্তি পাইছে, মোক কেইবাবাৰো কৈছে। ৰ'বাচোন ৰ'বা, কিমান দিলো বুলি কৈছা? 5000। 5000 টকা? 5000 টকাৰে মই কি কৰিম? 30000 টকা নহ'লে মই যাব নোৱাৰোঁ। ইমান টকা মোৰ ওচৰত নাই। আৰে নাই বুলি ক'লে নহ'ব নহয়, তুমি দিব লাগিব। মই ক'ৰ পৰা দিম? মই টকাৰ গছ ৰুই থোৱা নাই নহয়। আৰু তোমাৰ ককাইৰায়ো মোৰ কাৰণে এগালমান টকা থৈ যোৱা নাই। যিমান টকা আছিল তেওঁৰ সকামত আৰু তোমালোকৰ মাজত ভাগ বতৰা কৰি দিছোঁ। এতিয়া মই ক'ৰ পৰা আৰে দিম? দিব লাগিব। 10 জুনত তুমি দাদাৰ লগত বিয়া হৈছা, তুমি ঘৰখনৰ প্ৰতি দায়িত্ব ল'ব লাগিব। শুনা, তোমাৰ দাদাৰাৰ লগত বিয়া হৈ মই কোনো অপৰাধ কৰা নাই যে হকে বিহকে মই শাস্তি মূৰ পাতি ল'ম। আৰু ইয়াৰ পিছত কোনোদিন টকা বিচাৰি মোৰ ওচৰলৈ নাহিবা। ধৰি ল'বা তোমাৰ দাদাৰ লগত বিয়া হোৱা মানুহজনীৰ মৃত্যু হ'ল। মৃত্যু হ'ল মানে তোমাৰ কিবা ডাঙৰ বেমাৰ হৈছে নেকি? ইঞ্চুৰেঞ্চ কৰিছা নে নাই কৰা? নমিনী কিন্তু মোক দিব লাগিব দেই। চুপ! মনে মনে থাকা। মোৰ একো বেমাৰ হোৱা নাই আৰু মই নমৰোঁ। মই জীয়াই থাকিম নন্দিতা হৈ। আকৌ কাৰোবাৰ পত্নী হৈ। তোমালোকৰ দৰে আত্মীয় স্বজনৰ লগত নহয়। এইখিনি লোৱা আৰু কালিলৈ যাবাগৈ। আবে সুৰচোন বেলেগ। ঘটনাটো কি? এই যে মক্কেলটো আহি থাকে সেইটোৱে কিবা উল্টা পুল্টা কৰা নাইতো? নাই নাই, হাতলৈ অহা লক্ষী এনেদৰে এৰি দিব নোৱাৰি। কিবা এটা কৰিব লাগিব। আৰে যা বুলি ক'লেতো যাব নোৱাৰি, ৰাতিপুৱাবলৈ দে। কিনকিনিয়া বৰষুণত ঘৰ উটি যায়, কাঁহী বাতি ভাতৰ চৰু পানী তুটি যায়। কিনকিনিয়া বৰষুণত ঘৰ উটি যায়, কাঁহী বাতি ভাতৰ চৰু পানী তুটি যায়। বিছনাৰ ওপৰত চেল মাছে জপিয়াই। শুনিয়ক সৰ্বজন আমাৰ অৱচন, ভাড়া ঘৰৰ কিছু কথা শুনা বিৱৰণ। ভাড়া ঘৰ
ঘৰ আগবঢ়ালে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া গুড নাইট এডভান্স এক্টিভ প্লাছ হৰলিক্স নিহাৰ জেচমিন হিমালয়ান নিম ফেচ ৱাছ পাৰ্লে হাইড এণ্ড সি महिंद्रा ब्लेजो BS4 फ्यूएल स्मार्ट CRDE का फायदा गारंटी के साथ एयरटेल पोस्टपेड प्रॉमिस आरु काला हिट